সকলোৱে গাব একেবাৰে উজু নাম হৰ টকালৰ ৰাতি কৃষ্ণই বাহি বা কৃষ্ণ বাহি বা গকুল আপোনালোকৰ দৰে গকুলৰ গোপিনীসকলে যেতিয়া কৃষ্ণৰ বাঁহী মাত শুনিলে গোপিনীসকলৰ কি অৱস্থা হ'ল গকুলৰ গোপিনী শুনি লৰি লৰি যায় হে ৰাম ৰাম হৰ টকালৰ ৰাতি কৃষ্ণই বাহি বা কৃষ্ণই বাহি বা গকুলৰ গোপিনী শুনি লৰি লৰি যায় কৃষ্ণই ৰাম লৰি লৰি যায় বৃন্দাবন ক্ষেত্ৰত গোপিনীসকলে কিবা এটা শুনিছে শ্ৰীকৃষ্ণৰ অমৃতময় বাঁহী বজাই আছে গোপিনীসকল লাহে লাহে ঘৰ সংসাৰ ত্যাগ কৰি বৃন্দাবনলৈ ঢাপলি মেলিছে এতিয়া গোপিনীসকলক কোনোবা গোপীয়ে স্বামী শুশ্ৰূষা কৰি আছিল তাকো ত্যাগ কৰিলে কোনোবা গোপিনীয়ে পিতা পুত্ৰক সেৱা কৰি আছিল পিতৃ মাতৃক সেৱা কৰিছিল তাকো ত্যাগ কৰিলে কোনোবাই নিজৰ সতী সন্তানৰ ওচৰত কৰ্ম কৰি আছিল তাকো ত্যাগ কৰিলে এতিয়া গোপিনীসকলে যি যি কৰ্মত আছিল বা কোনোবা যদি শয্যাগত হৈ আছিল সেই সমস্তখিনি ত্যাগ কৰি তেওঁলোক বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিলে এতিয়া আমি ভাবি ল'ম সেই সময়ততো সকলো গোপিনী একেটা বয়সৰ নহয় এতিয়া আমাৰ ইয়াত যিমানখিনি আই বহি আছে মাক জীয়েকৰ সময় তেনেকুৱা বা মাতৃ আৰু জীয়াৰী একেলগে বহি থকা নাই জানো এতিয়া যিসকল গাভৰু গোপিনী আমি ভাবি ল'ম তেওঁলোকে আচলতে কৃষ্ণৰ বংশীত ধ্বনি শুনি বৃন্দাবন ক্ষেত্ৰলৈ ঢাপলি মেলিলোঁ এতিয়া আমাৰো মাহঁতে আমাৰ বাইদেউহঁতৰ দৰে বা ভণ্টিহঁতৰ দৰে খোজকাঢ়িব নোৱাৰে তেওঁলোকৰ দৰে গোপিনীসকলৰ কি অৱস্থা হ'ল তেওঁলোকেতো কৃষ্ণ চৰণত আত্মনিবেদন কৰিছে সেই বৃদ্ধা গোপিনীসকলে কি কৰিলে গাভৰুসকল বৃন্দাবন ক্ষেত্ৰলৈ বাট বুলিলে বৃদ্ধাসকলে কি কৰিলে ইগৰাকীয়ে সিগৰাকীক ৰাতিখন ওলাই আহিছে এই আইতাহঁতৰ দৰে গোপিনীসকলে আয় বায় বায় বায়
ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক দিয়া দেখুৱাই আই ও বাই ও বাই ও বাই ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক দিয়া দেখুৱাই আই ও বাই ও বাই ও বাই ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক দিয়া দেখুৱাই আই ও বাই ও বাই ও বাই ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক দিয়া দেখুৱাই চাপৰি বিছনাত পৰিলেও নধৰে টোপনি কৃষ্ণৰ লগত থাকিবৰ মন কৃষ্ণৰ লগত থাকিবৰ মন আই ও বাই ও বাই ও বাই ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক দিয়া দেখুৱাই ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক দিয়া দেখুৱাই এতিয়া গোপিনীসকলে এগৰাকী গোপিনীয়ে সেইগৰাকীক কৈছে যে আইদেউ বাইদেউ ক'তনো কৃষ্ণই বাঁহী বজাইছে আমাক অকণমান দেখুৱাচোন হয় হয় গকুলৰ গোপিনীসকলৰ অৱস্থা কি হৈছিলে অৰ্থাৎ আপোনালোকৰ অৱস্থা বোলে গকুলৰ গোপিনী নাখাই ভাতে পানী বিছনাত পৰিলেও নধৰে টোপনি গকুলৰ গোপিনী নাখাই ভাতে পানী বিছনাত পৰিলেও নধৰে টোপনি কৃষ্ণৰ লগত থাকিবৰ মন কৃষ্ণৰ লগত থাকিবৰ মন আই ও বাই ও বাই ও বাই ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক দিয়া দেখুৱাই আই ও বাই ও বাই ও বাই ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক দিয়া দেখুৱাই আমাক দিয়া ও বাই ও বাই ও বাই ক'তেনো কৃষ্ণই বাঁহী বজাই আমাক দিয়া এতিয়া গোপিনীসকলে হাতত হাত ধৰি ইগৰাকী গোপিনী সেইগৰাকী গোপিনীক ধৰি আনি বৃন্দাবন ক্ষেত্ৰ পোৱালেহি ভগৱানে আচৰিত মানিলে তেওঁ অকলশৰে বৃন্দাবনত বাঁহী বজাই আছে আপোনালোকৰ যমুনা বুলিয়ে ভাবি লৈছোঁ আমি আয়ুস ৰেখা সদৃশ দিশখন বৈ যোৱা নাই জানো কাষেদি হয় দিখৌ নদীৰ পাৰত যেনিবা যমুনাৰ পাৰত ভগৱন্তে মধ্যনিশাকাল জোনাকৰাতি বাঁহী বজাই আছে আঁতৰৰ পৰা প্ৰভুৱে দেখিছে গকুলৰ দেখোন গোপিনীসকল এগৰাকী এগৰাকী আহি বৃন্দাবনত মঞ্চ ৰাস মঞ্চ ভৰি পৰিলে তেতিয়া ভগৱানে গোপিনীসকলক কৈছে মধ্যনিশাকাল তোমালোক কিয় আহিলা ঘৰলৈ যোৱাকৈ যোৱা প্ৰথমতে মধ্য নিশাৰ ভয় দেখুৱাইছে তাৰপিছত বন্যপ্ৰাণীৰ ভয় দেখুৱাইছে বাঘে খাব ঘোঙে খাব তাৰপাছত কৈছে তোমালোকক পিতৃ মাতৃয়ে বিচাৰিব তাৰপাছত কৈছে যিসকল বিবাহিতা তোমালোকক স্বামীসকলে বিচাৰিব তাৰপাছত কোৱা হৈছে যাৰ সতী সন্তান আছে সতী সন্তানে বিচাৰিব আকৌ কোৱা হৈছে সামাজিকভাৱে দায়িত্ব দায়বদ্ধ কথা আছে সমাজে আমাক কলংকিত বুলি ক'ব তোমালোক ঘৰলৈ যোৱাকৈ যোৱা তেতিয়া গোপিনীসকলক কৃষ্ণই কৈছে গোপী সমহে যোৱাকৈ নিজ গৃহলৈ স্বামী সেৱা কৰা ইয়াত নাথাকিবাৰো গৃহতে কৃষ্ণক পাবাগৈ গৃহতে কৃষ্ণক পাবাগৈ গোপী সমহে গোপিনীসকলক যেতিয়া কৃষ্ণই ক'লে তোমালোক ঘৰলৈ যোৱাকৈ যোৱা এতিয়া গোপিনীসকলে কৈছে প্ৰভু তুমি ঘৰলৈ যাবলৈ ক'লেও আমি ঘৰলৈ যাব নোৱাৰোঁ কাৰণ আমাৰ মন প্ৰাণ তোমাৰ চৰণত ইতিমধ্যে সমৰ্পণ কৰিছোঁ তুমি বিনে আমাৰ একো গতি নাই তুমি বিনে আমাৰ কোনো সংসাৰত অৰ্থই নাই তেতিয়া বৃন্দাবন ক্ষেত্ৰত গোপিনীসকলে কৃষ্ণক কৈছে হে প্ৰভু তুমি যদি মধ্যনিশা বাঁহী নবজালাহেঁতেন আমি হয়তো নাহিলোহেঁতেন ৰ'ব কৃষ্ণই বাঁহী বজাই লওক কৃষ্ণই বাঁহী বজাই সামৰি লওক তেতিয়া যাব কৃষ্ণ হেৰা যদি বাঁহী নবজালাহেঁতেন আমি হয়তো ঘৰৰ পৰা নাহিলোহেঁতেন তুমি বাঁহী বজাইহে আমাক আপ্লুত কৰিলা বাঁহী মাতে বকৰ বলিয়া কৰিলা কলিয়া ঘৰতো নবহে মন ঘৰতো নবহে মন হাৰ পাই মাজ ৰাতি শুনো
আমি কাণ পাতি লৰি আহি পাইলো বৃন্দাবন লৰি আহি পাইলো বৃন্দাবন